ৰূপহীত বিশ্ব ৰেডিঅ' দিৱস উদযাপন শিল্পী মিলেশ্বৰ ডেকালৈ লোকশিল্পী 2025 বঁটা প্ৰদান ৰাহুল বৰদলৈ 2024 বৰ্ষৰ 13 ফেব্ৰুৱাৰীত জন্ম হোৱা মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সৌজন্যত আজি ৰূপহী মহাবিদ্যালয় প্ৰেক্ষাগৃহত বিশ্ব ৰেডিঅ' দিৱস আৰু সংঘৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। পুৱা 10 বজাত অনুষ্ঠান আৰম্ভ হয় এটি চাইকেল ৰেলীৰে। চাইকেল ৰেলী উদ্বোধন কৰে ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ নাথে। তাৰ পিছতে মহাবিদ্যালয় চৌহদত 5টি বৃক্ষ ৰোপণ কৰা হয়। তাৰ পিছতে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভা আৰু অন্তৰংগ অনুষ্ঠান সঞ্চালনা কৰে অধ্যক্ষ মনোজ কুমাৰ নাথ আৰু উপাধ্যক্ষ মইনামণি দেৱীয়ে। সভাত বিশ্ব ৰেডিঅ' দিৱসৰ ওপৰত বক্তব্য প্ৰদান কৰে শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে। সভাত স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক এক বক্তব্য প্ৰদান কৰে ডাক্তৰ গুলজাৰ হুছেইনে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে মধ্য অসমৰ ৰেডিঅ' শ্ৰোতা সংঘই ঘোষণা কৰা লোকশিল্পী বঁটা 2025 অনুষ্ঠিত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শিল্পী মিলেশ্বৰ ডেকাক। সভাত মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আদৰ্শ বিদ্যালয় লাউখোৱা অধ্যক্ষা প্ৰিয়ংকা বৰদলৈ, সমাজকৰ্মী নুপুৰ বৰ্মন, ডক্টৰ সীমা ভূঞা, ডক্টৰ ৰশ্মি ডেকা কলিতা, ডক্টৰ ৰশ্মিৰেখা কলিতা, শিল্পী মীনা শইকীয়া, সমাজকৰ্মী দুৰ্লভ ৰমন বৰুৱা, আকাশবাণীৰ ঘোষিকা হিৰণ্যপ্ৰভা দিহিঙীয়া, দিব্যজ্যোতি বৰুৱা উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা থিতাতে লিখা ৰচনাৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে আৰিফ আহমেদ প্ৰথম, খালেদা বেগম দ্বিতীয়, আল সুহানা আক্তাৰা তৃতীয় আৰু শ্ৰোতা সংঘৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়। লগতে মহাবিদ্যালয়ৰ খনিৰ কেণ্টিনলৈ এটি অনাতাঁৰ ছেট প্ৰদান কৰা হয়। ৰূপহীহাটৰ পৰা আবুল বাছিৰ ৰেডিঅ' শ্ৰোতা সংঘৰ তৰফৰ পৰা আজি বিশ্ব ৰেডিঅ' দিৱস, এই কথাটো আপোনালোকে সকলোৱে গম পাইছে। আমি আজি মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সৌজন্যত ৰূপহী মহাবিদ্যালয়ৰ আন্তৰিক সহযোগিতাত আমি আজি এই ৱৰ্ল্ড ৰেডিঅ' ডে যিটো বিশ্ব ৰেডিঅ' দিৱস এইটো আমি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আজি প্ৰথম কাৰ্যসূচী হিচাপে এই ৰূপহী মহাবিদ্যালয়ৰ পৰা আমি এটি চাইকেল ৰেলীৰে এই বিশ্ব ৰেডিঅ' দিৱসৰ যিটো যাত্ৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ, ইয়াত অংশগ্ৰহণ কৰা সকলোকে আমি স্বাগতম জনাইছোঁ আৰু এই ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমি স্বাগতম জনাইছোঁ। ইয়াৰ শিক্ষাগুৰুসকলক আমি কৃতজ্ঞতা জনাইছোঁ আৰু আমি প্ৰথমেই এই চাইকেল ৰেলীটো আমি শুভাৰম্ভ কৰিবৰ কাৰণে অধ্যক্ষ মহোদয়ক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ। নমস্কাৰ, মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যবৃন্দ আৰু নগাঁও আকাশবাণী ৰেডিঅ'ৰ কৰ্মকৰ্তাসকল, মোৰ শ্ৰদ্ধাৰ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিশ্ব ৰেডিঅ' দিৱস আৰু ৰেডিঅ' শুনি আমি সকলো ডাঙৰ হৈছিলোঁ, বিশেষকৈ আমাৰ প্ৰজন্ম। এতিয়াৰ কথাটো অলপ বেলেগ। আমাৰ একমাত্ৰ সাৰথি আছিলে ৰেডিঅ' আচলতে। যিয়েই নহওক, আজি ইমান এটা দিৱস, ৰেডিঅ' দিৱস, আজি ইয়াত অনুষ্ঠিত কৰিবলৈ লোৱাত আমাৰ মহাবিদ্যালয়